বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱে দেখিছে যে সামগ্ৰিকভাৱে ৰাজ্যখনত বিদেশী বিতৰণৰ নামত যি দামামা চৰকাৰ মাৰফতত চলি আছে আৰু যোৱা নিশা এটি খুব শোকাবহ আৰু দুৰ্ভাগ্যজনক ঘটনা সংবাদ মাধ্যমত ইতিমধ্যে পৰিলক্ষিত হৈছে। আপোনালোকে দেখিছে যে ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও এজন শিক্ষকক নিশাৰ অন্ধকাৰত তেওঁক বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছিল। শিক্ষকজনৰ উপৰিও আন 13 গৰাকী নাগৰিকক পাৰ কৰি দিয়া হৈছে। এই যে যিসকলক ৰাতিৰ অন্ধকাৰত ভাৰতৰ সীমান্ত পাৰ কৰি বাংলাদেশৰ ভিতৰত ঠেলি দিয়া হ'ল, এই লোকসকলক বাংলাদেশে গ্ৰহণ কৰা নাই। কাৰণ যিসকলক ঠেলি পঠিওৱা হৈছে তেওঁলোকৰ মা দেউতা ভাই ভনী সকলো ভাৰতীয় আৰু পৰিয়ালৰ মাজৰ পৰা এজন লোকক যেতিয়া বাংলাদেশী বুলি এই দেশৰ সীমান্ত পাৰ কৰি দিয়া হৈছে তেতিয়া তেওঁ বাংলাদেশে গ্ৰহণ কৰাটো মুঠেই প্ৰশ্নই নুঠে। গতিকে স্বদেশী নাগৰিকক এই ধৰণে অত্যাচাৰ কৰাটো ৰাষ্ট্ৰযন্ত্ৰ আৰু শাসনযন্ত্ৰৰ জৰিয়তে যি দুৰ্ভাগ্যজনক আৰু অমানৱীয় ঘটনা সংঘটিত হৈছে, আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা ইয়াৰ বিৰোধিতা কৰিছোঁ। আজি হয় শিক্ষকজনৰ বিৰুদ্ধে মোকদ্দমা চলি আছে আৰু মোকদ্দমা উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে এই মোকদ্দমা চলাকালীন সময়ত যাতে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। যদি এই ধৰণৰ আদালতে দিয়া ৰায়ক যদি অৱমাননা কৰা হয় আৰু যদি তেওঁক বহিষ্কাৰ কৰিবই লাগে কোনো, তেতিয়াহ'লে তেওঁৰ ৰাষ্ট্ৰৰ পৰিচয় কি আৰু তেওঁৰ ঘৰ ক'ত তেনেকুৱাকৈ বহিষ্কাৰ কৰা হওক। নিশাৰ অন্ধকাৰত এই ধৰণৰ অমানৱীয় ঘটনা বিগত কংগ্ৰেছৰ চৰকাৰৰ সময়তো চলিছিল আৰু আজি বিজেপিৰ চৰকাৰৰ সময়তো একেধৰণে চলি আছে। আমি সেই সময়তো দেখিছিলোঁ যে নিশাৰ অন্ধকাৰক গুলীয়াই হত্যা কৰা হৈছিল, বহু মানুহক ৰাতি পুছবেক কৰা হৈছিল, তেওঁলোক আৰু কেতিয়াও পৰিয়াললৈ ঘূৰি অহা নাই। এই ধৰণৰ ঘটনা মানৱতাৰ পৰিপন্থী, আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ সংস্থা আৰু তামাম যিবিলাক মানৱিক সংগঠনসমূহ আছে, এই সকলো ফাৰ্মতে ভাৰত যে ধিক্কাৰ আৰু তিৰস্কাৰৰ পাত্ৰ হ'ব সেই কথাটো জল পটপট হৈছে। ভাৰতৰ ৰেপুটেশ্যন বেয়া কৰাৰ কাৰণে হিমন্ত বিশ্ব চৰকাৰখনে কিবা লিজত লৈছে নেকি, ঠিকা লৈছে নেকি? আজি মানৱীয়তাক ভুলুণ্ঠিত কৰি এটা পৰিয়ালৰ মাজৰ পৰা এজন মানুহক এই ধৰণে নিশাৰ অন্ধকাৰ কি ধৰণে অমানৱীয়ভাৱে তেওঁলোকক সীমান্ত পাৰ কৰি দিব পাৰে? আমি কোনো এজন অবৈধ বাংলাদেশীক বা অন্য কোনো ৰাষ্ট্ৰৰ মানুহক আমি ইয়াতে ৰখাৰ পক্ষপাতী নহয়। কিন্তু আপোনালোকে দেখিছে যে বিজেপিয়ে বিগত সময়ত হিন্দু বাংলাদেশীকে আদি কৰি অন্যান্য বিদেশীক ইয়াতে আশ্ৰয় দিছে। সেই সময়ত আমি কোনো মুছলমানক আশ্ৰয় দিবলৈ কোৱা নাই, সকলো বিদেশী। কিন্তু বিদেশী বহিষ্কৰণৰ নামত যদি তেওঁলোকে এই ধৰণৰ বাজ বিচাৰ কৰি অন্যায়ভাৱে আৰু নিয়ম মানি যদি তেওঁলোকে বহিষ্কাৰ নকৰে, যদি অমানৱীয়ভাৱে বহিষ্কাৰ কৰি এটা মানৱতাৰ হিউম্যান ক্ৰাইছ চিটুৱেশ্যন ক্ৰিয়েট কৰে, সেয়া ধিক্কাৰৰ বিষয়। আমি ধিক্কাৰ জনাইছোঁ আৰু এই ধৰণৰ কাম কাজবিলাক কৰাৰ পৰা যাতে চৰকাৰখনে বিৰত থাকে তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়া মহোদয়ৰ পৰা আমি এপইণ্টমেণ্ট বিচাৰিছোঁ। যোৱা নিশাই তেওঁৰ কাৰ্যালয়ৰ লগত আমি কমিউনিকেট কৰিছোঁ। আজি তেখেতে দিল্লীৰ পৰা আহি পোৱাৰ কথা আৰু আমাক এই ক্ষেত্ৰত তেখেতৰ কাৰ্যালয়ৰ পৰা যোগাযোগ কৰিলে আমি বিধায়কৰ সজাতি দল, AIUDFৰ দল সজাতি দলে আমি ৰাজ্যপাল মহোদয়ক এই বিষয়টো আৰু সমসাময়িক ৰাজ্যত চলি থকা মানৱীয়তাক ভুলুণ্ঠিত কৰা ঘটনাসমূহ আমি জনাম। আপোনালোকে দেখিছে যে গুৱাহাটীত সিদিনা মানুহক বিভিন্ন ঠাইৰ পৰা যি ধৰণে উঠাই আনি থানাসমূহ ভৰ্তি কৰি দিয়া হ'ল, তেওঁলোকৰ বিৰুদ্ধে না কোনো মোকদ্দমা আছে না কোনো তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ আছে। কিন্তু অভিযোগ মোকদ্দমা নথকাৰ পিছতো কেৱল সন্দেহৰ ভিত্তিত মোৰ নাম আশ্ৰাফুল হুছেইন, এওঁৰ নাম ৰফিকুল, এওঁৰ নাম শামছুল হুদা কাৰণে যে আমাক তুলি নি থানাৰ ভিতৰত ভৰ্তি কৰাব, আৰক্ষী ছাউনী ভৰ্তি কৰাব আৰু আমাক প্ৰতিটো দিন নাগৰিকত্বৰ পৰীক্ষাৰ লাইনত থিয় কৰাব, এই কথাটো সহ্য কৰা নহ'ব। যদি আমাৰ বিৰুদ্ধে কোনো কংক্ৰিট এই শ্ৰমজীৱী মানুহখিনিৰ বিৰুদ্ধে, এই গুৱাহাটীত চব্জি বিক্ৰী কৰা মানুহখিনিৰ বিৰুদ্ধে যদি কংক্ৰিট যদি কাৰো বিৰুদ্ধে অভিযোগ থাকে যে এইজন বহি ৰাষ্ট্ৰৰ পৰা অন্য কোনো ৰাষ্ট্ৰৰ পৰা আহিছে, তেওঁক আপোনালোকে যি কৰে কৰক, আইনৰ মাৰফতত কৰক, তেওঁক আপোনালোকে বহিষ্কাৰ কৰক যদি তেওঁ বাংলাদেশী হয়। কিন্তু অযথা হাৰাশাস্তি কৰি পৈশাচিক আনন্দ লোৱাৰ পৰা যাতে হিমন্ত বিশ্ব চৰকাৰখনে বিৰত থাকে তাৰ বাবে আমি সকীয়াই দিছোঁ। সাংবাদিক বন্ধুসকল, যোৱা কেইদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ অসমত মানৱাধিকাৰ উলংঘন কৰি আপোনাৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈ হাৰাশাস্তি কৰি থকা হৈছে। ইয়াৰ আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। এই ঘটনাবিলাকক আমি গৰিহণাই নহয়
এই ঘটনা অতি সোনকালে বন্ধ কৰিব লাগে। ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা, এটা জনগোষ্ঠীক টাৰ্গেট কৰা বন্ধ কৰিব লাগে। এইটো আমি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যোৱা কেইদিনৰ পৰা আমাৰ বিধায়ক চাহাবে কোৱাৰ দৰে গুৱাহাটীৰ পৰা আদি কৰি প্ৰায় জিলাবিলাকত যধে মধে কিছুমান মানুহক উঠাই তেখেতসকলে আনিছে। সেইসকলৰ নামত কোনো ধৰণৰ কেছ নাই। পৰ মুহূৰ্তত হয়তো 4-5-6 ঘণ্টা তেখেতসকলক ৰাখি আকৌ ৰাতিৰ এন্ধাৰত কিছুমানক এৰি দিছে আৰু কিছুমানক তেখেতসকলে ডিটেনশ্যন কেম্পলৈকে লৈ যোৱা বুলিও আমি খবৰ জানিছোঁ। গতিকে দুখীয়া মানুহ, শ্ৰমজীৱী মানুহ বুলি সেইসকলক ৰাতিৰ এন্ধাৰত পুলিচে গৈ উঠাই আনিব, এই অধিকাৰ ক'ত পালে? গতিকে মানৱ অধিকাৰ উলংঘন কৰি, সংবিধান উলংঘা কৰি হেমন্ত বিশ্বৰ যিটো চৰকাৰ, হোম ডিপাৰ্টমেণ্ট যিটো স্বৈৰাচাৰী চলাইছে, ইয়াৰ আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। এইটো অতি সোনকালে বন্ধ কৰক তেখেতসকলে। আমি আৰু লক্ষ্য কৰিছোঁ যে কিছুমান মানুহ তেখেতসকলক ডিটেনশ্যন কেম্পত লৈ গৈ আকৌ ৰাতিৰ এন্ধাৰত তেখেতসকলক নি বাংলাদেশৰ বৰ্ডাৰত পুছবেক কৰিছে। যদি কোনো সঁচাকৈ বাংলাদেশী বা বিদেশী থাকে সেইসকলৰ দেশত পঠালে 1% আমাৰ আপত্তি নাই, আমি ভাল পাম যে চৰকাৰে বিদেশীক চিনাক্তকৰণ কৰি নীতিগতভাৱে, আইনগতভাৱে সেই ৰাষ্ট্ৰবিলাকৰ লগত আলোচনা কৰি সেই ৰাষ্ট্ৰবিলাকক সমজাই দিব। এইটো কথাৰ লগত কাৰো দ্বিমত নাই, আমাৰ দলৰো দ্বিমত নাই, আমি এই কথাটো স্পষ্ট কৰিছোঁ। কিন্তু আমি লক্ষ্য কৰিছোঁ ভাৰতীয় নাগৰিক যিসকলক তেখেতসকলে পুছবেক কৰিছে সেইসকলৰ বাংলাদেশত থাকিবলৈ কোনো ঠাই নাই, সেইসকলৰ বাংলাদেশত কোনো আত্মীয় স্বজন নাই, বাংলাদেশত কোনো গাঁৱত তেখেতসকলৰ এড্ৰেছ নাই, বাংলাদেশৰ কোনো মানুহ তেখেতসকলে চিনি নাপায়। বাংলাদেশ বুলিলে সেই ৰাষ্ট্ৰখনতো কোনোদিন সেইসকল মানুহ যোৱা নাই। তেনেকুৱা ব্যক্তিসকলক নি পথাৰত এৰি দিছে। আপোনালোকে মিডিয়াৰ যোগেদি দেখিছে গোটেই অসমে। আজি সব মানুহে চাই আছে যে ধাননি পথাৰত সেই মানুহখিনি ইফাল সিফাল কৰি আছে, খাবলৈ নাই, পিন্ধনত কাপোৰ নাই। মানৱ অধিকাৰ উলংঘন কৰি এই যি আপোনাৰ নিৰ্মম অত্যাচাৰ হেমন্ত বিশ্ব চৰকাৰে চলাইছে, এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আৰু যিসকলৰ মা দেউতা ভাৰতীয়, যিসকলৰ ভাই ভনী গোটেইখিনি ভাৰতীয়, যিসকলৰ আত্মীয় স্বজন ডাইনেষ্টিৰ 99% সদস্য ভাৰতীয় অসমতে আছে, ভাৰততে আছে, মাজৰ পৰা এজন মানুহ নি তেখেতসকলক বৰ্ডাৰ ক্ৰছ কৰি তাত দলিয়াই দিয়াৰ কি যুক্তি আছে? গতিকে এই ধৰণৰ কাম বন্ধ হ'ব লাগে। আৰু আপোনালোকে জানে যে যদি কোনোবা বিদেশী থাকে সেই বিদেশৰ লগত আলাপ আলোচনা কৰি তাৰপিছত সেই মানুহজনক পঠাব লাগিব। এনেকুৱা হিউমেন ৰাইট ভায়োলেশ্যন কৰি, মানৱ অধিকাৰ উলংঘন কৰি, জেনেভা চুক্তি আছে আপোনালোকে জানে, জেনেভা চুক্তিৰ ভাৰত ছিগনেচাৰ আছে ভাৰতৰ। গতিকে ভাৰতেও সেই জেনেভা চুক্তিত চাইন কৰিছোঁ, আমি জেনেভা চুক্তি আমি মানিছোঁ। গতিকে কোনো আমেৰিকান হওক, থাইলেণ্ডী হওক, বাংলাদেশী হওক, পাকিস্তানী হওক, যদি কোনো আছে সেই দেশৰ লগত আলাপ আলোচনা কৰি চুক্তি মৰ্মে সেই মানুহখিনি আমি তাতে পঠাব লাগিব। তাততো কাৰো দ্বিমত থাকিব নোৱাৰে। কিন্তু ভাৰতীয় নাগৰিক দুখীয়া হোৱাৰ কাৰণে, এটা বিশেষ সম্প্ৰদায়ৰ মানুহ হোৱাৰ কাৰণে, সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱাৰ কাৰণে এইসকলৰ লগত যিটো অমানৱীয় আপোনাৰ কাণ্ড চলি আছে, গতিকে এইটো বন্ধ কৰিব লাগিব অতি সোনকালে। তাৰ কাৰণে আমি ৰাজ্যপাল মহোদয়ক আমি ইতিমধ্যে এপইণ্টমেণ্ট বিচাৰিছোঁ, তেখেতৰ পৰা আমি টাইম বিচাৰিছোঁ। আমি আশাবাদী আজি ৰাতি আমি টাইম পাম, ৰাতি নহ'লে ৰাতিপুৱা তেখেতে টাইম দিব, তেখেতৰ অফিচৰ পৰা আমাক জনাইছে। গতিকে আমি তেখেতকো জনাম যে আপোনাৰ ৰাজ্যত এই কাণ্ডবিলাক চলি আছে। আৰু আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি অত্যাচাৰৰ সীমা চেৰাই নাযাব। এটা সীমা থাকে, জুলুম অত্যাচাৰ এটা আপুনি সীমা অতিক্ৰম কৰি জুলুম অত্যাচাৰ কৰি আছে। গতিকে নিৰ মানুহ, ভাৰতীয় নাগৰিক, বৈধ ভাৰতীয়, এইসকলক জবৰদস্তি বিদেশী সজাই এইসকলৰ ওপৰত যিটো অত্যাচাৰ আপুনি কৰিছে, গতিকে আইন কানুনক আপুনি এনেকুৱা ভৰিৰে মোহাৰি এই ধৰণৰ কাণ্ড কাৰখানা আপুনি নকৰিব। নিশ্চয় ওপৰত এজন ব্যক্তি আছে, ওপৰৱালা আছে, যিজনে চাই আছে। আপোনাৰ এই অত্যাচাৰৰ সীমা চেৰাই গ'লে সেইজনে কিন্তু ক্ষমা নকৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কৈ দিছোঁ যে আপুনি সীমা লংঘন কৰি অত্যাচাৰ নকৰিব আৰু এই ভাৰতীয় বৈধ মানুহখিনিক আপুনি অত্যাচাৰ নকৰিব। কোনোবা এজন ব্যক্তি যদি ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ বিদেশী ঘোষণা হৈছে, সেইজনে হাইকোৰ্টত যোৱাৰ তেখেতৰ অধিকাৰ আছে আমাৰ সংবিধান মতে। হাইকোৰ্টত যদি কোনোবা বিদেশী ঘোষিত হৈছে, সুপ্ৰিম কোৰ্টত যোৱাৰ অধিকাৰ আছে। তো যিখিনি মানুহ ডিটেনশ্যন কেম্পত আগত 2 বছৰ ৰাখিছিল, সুপ্ৰিম কোৰ্টে আপোনাৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে 2 বছৰতকৈ বেছি আপুনি ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে। আপোনালোকে বেইলত দিলে, SP অফিচৰ পৰা তেখেতসকলে সঠিকভাৱে আহি ঘৰত আহিল, থানাবিলাকত তেখেতসকলে নিয়মিতভাৱে উপস্থিত হৈ তেখেতসকলৰ উপস্থিতি দৰজ কৰি আছে। তেখেতসকলে এই অসমৰে, ভাৰতৰ, ইয়াৰে এই মাটিত জন্ম হোৱা ব্যক্তি, আৰু তেখেতসকলক আপোনালোকে আকৌ উঠাই নি দ্বিতীয়বাৰ ডিটেনশ্যন কেম্পত ৰখা বা এনেকুৱা ধৰণৰ পুছবেক কৰাৰ কোনো যুক্তি নাই।
গতিকে মানৱাধিকাৰ উলংঘন নকৰিব, সংবিধান উলংঘন কৰি এই ধৰণৰ কাণ্ড কাৰখানা বন্ধ হ'ব লাগে। এইখিনি আপোনাৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ। যিসকল লোক এতিয়াও আছে তেওঁলোকৰ ওচৰত আপোনালোকে যোৱাৰ কিবা পৰিকল্পনা কৰিছে? বাংলাদেশত আপুনি কেনেকৈ যাব? বাংলাদেশত নহয় মানে যিসকল থানা আছে বা আমি ইতিমধ্যে যেতিয়াৰ পৰা আমাৰ দল জন্মলগ্নৰ পৰা এই বিষয়টোলৈ গভীৰ সংবেদনশীলতাৰে আৰু দায়িত্বশীলভাৱে আমি এই বিষয়টো ডিল কৰি আছোঁ। গুৱাহাটীত যিদিনা মানুহ বিভিন্ন থানাই আটক কৰি ৰাখিছিল বা তুলি আনিছিল, আমি সেই সময়তো তেওঁলোকক গৈ সহায় কৰিছোঁ, থানাত গৈছোঁ, আৰক্ষী অধিকৰ্তাসকলৰ কাষত গৈছোঁ। আৰু ইতিমধ্যে যিসকল পৰিয়ালৰ পৰা এই লোকসকলক লৈ অনা হৈছে, আমাৰ দলীয় কৰ্মীসকলে গ্ৰাউণ্ড লেভেলতো মৰিগাঁৱতো আজি সেই পৰিয়ালটোতো আমাৰ মানুহ গৈছে, আৰু অন্যান্য যি 12টা পৰিয়াল তেওঁলোককো আমি চিনাক্তকৰণ কৰি যোৱাৰ ব্যৱস্থা কৰি আছোঁ। কাৰণ সকলো সময়তে সকলো ইনফৰমেশ্যনবিলাকো এভেইলেবল হৈ থকা নাই। আমি সহায় কৰিবলৈ সদায় AIUDF দলে বদ্ধপৰিকৰ, আমি কৰি আছোঁ। আমাৰ জমিয়ত উলামায়ে হিন্দৰ নেতৃবৃন্দই কৰি আছে। আৰু তামাম নাগৰিক যিসকলে এই দেশৰ নাগৰিক, যিসকল দুৰ্গত, যিসকলে নিজৰ অধিকাৰৰ কাৰণে আজি হাবাথুৰি খাবলগীয়া হৈছে, যিসকলে সংবিধান প্ৰদত্ত ন্যায় তেওঁলোকে পাই থকা নাই, তেওঁলোকৰ কাষত আমি সদা আৰু সৰ্বদা দৃঢ়ভাৱে থিয় হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।